of the 100 lecture series convened by the Capacity Building Center of Cotton University. I now request Sri Diganta Biswa Sarma sir to continue his lecture on today's topic. Namaskar. So, this is our 41st session of the year-long 100 lecture series. Our 41 Sankhok, our Ajiritu Hotra. And now we are discussing parts of being. আমি ইতিমধ্যে বহু কিতা সত্ৰ আলোচনা কৰিছো দুই এটা কথা পুনৰুক্তি হ'ব আমি আৰম্ভ কৰিছো শ্ৰী অৰবিন্দই কৈছে man is in his self a unique person কৈছে আমি স্বৰূপত অদ্বিতীয় পুৰুষ স্বৰূপত আমি অদ্বিতীয় পুৰুষ but he is also in his manifestation of self a multi person কৈছে আমি আত্ম অভিব্যক্তিৰ বৈচিত্ৰ্যত আমি বহু পুৰুষ অৰ্থাৎ I am not an unique person. Is it correct statement? আমি empirically এই কথাটোৰ কিমান সত্যতা আছে মই আপোনালোকক 3-4টা উদাহৰণ দিছো কেৱল মাত্ৰ আপুনি এটা কবিতা লিখিছে এটা দৰ্শনৰ ওপৰত প্ৰবন্ধ লিখিছে আপুনি এটা বৰগীত সাধনা কৰি আছে সেই সময়ত আপোনাৰ যেটো মন engaged হৈ আছে যেটো মন আপোনাৰ engaged হৈ আছে সেই মনটো আৰু যেতিয়া আপুনি চাকৰিত আজি এটা ডাঙৰ প্ৰমোশন পাইছে তেতিয়াও আপোনাৰ আনন্দিত হৈছে আপুনি আৰু চাকৰিত প্ৰমোশন পাওঁতেও আপুনি আনন্দিত হৈছে তেতিয়াও এটা মন engaged হৈ আছে আকৌ তৃতীয়তে আৰু এটা উদাহৰণ যদি আমি ধৰি লওঁ মই কিবা কথাত খুব হতাশগ্ৰস্ত হৈ আছো তেতিয়াও কিন্তু মোৰ এটা মন ইনভলভড হৈ আছে এটা এংগেজড হৈ আছে অৰ্থাৎ মোৰ ম্যানিফেস্টেশন এই তিনিটা ম্যানিফেস্টেশনত মহাৰিষি কৈছে man is in his self a unique person but he is also in his manifestation of self a multi person নে আমি কম নেকি আমি এম্পিৰিক্যালি যে আমি তিনিওটা ক্ষেত্ৰতেই যেটো মনে আনন্দ পাইছে তিনিওটা ক্ষেত্ৰতে মন ইজ ইউনিক nei তিনিওটা ক্ষেত্ৰতে মনটো পৃথক তিনিটা মন অৰ্থাৎ আমাৰ মাজত বহু ব্যক্তিত্ব আছে নেকি অথবা মই যেতিয়া কাৰোবাক মোৰ মই প্ৰতিপক্ষক কটাক্ষ কৰিছো মোৰ প্ৰতিপক্ষক কটাক্ষ কৰি যেতিয়া মই এটা মনত যেতিয়া তেতিয়াও এক ধৰণৰ স্যাটিসফ্যাকশন সন্তুষ্টি মই পাওঁ আৰু যেতিয়া মই কবিতা এটা লেখো তেতিয়াও মই এটা মনত সন্তুষ্টি পাওঁ এই দুইটা জানো একে কথা হ'ব তাৰ পিছত মই যদি ইংৰাজীত আপোনালোকক 5টা শব্দ যদি কওঁ এটা আছে প্লেজাৰ এটা আছে স্যাটিসফ্যাকশন এটা আছে হ্যাপিনেস এটা আছে জয় এটা আছে ব্লিস নে 5টা শব্দৰ অৰ্থ একে নেকি আৰু সেই দৃষ্টিভংগীতে আমি পৰৱৰ্তী মই কেৱল মাত্ৰ এটা ইংগিত দিবলৈ যত্ন কৰিছো যে man is in his self a unique person but he is also in his manifestation of self a multi person আমাৰ মাজত বহু ব্যক্তিত্ব আছে আমি এটাই ব্যক্তিত্বৰ নহয় মই 3-4টা উদাহৰণ আপোনালোকৰ ওচৰত দেখুৱালো আৰু মই যিজনৰ কিতাপৰ প্ৰায় কথাখিনি লৈছো দালাল নামৰ এজন ব্যক্তি তেওঁ কৈছে in this statement Sri Aurobindo makes a distinction between what the distinction between which is fundamental in understanding his explanation of the nature of the human being আৰু এটো কি distinction কৈছে distinction between the person and its many personalities person and his many personalities this distinction is far from apparent to us in our ordinary consciousness আমাৰ সাধাৰণ জাগ্ৰত চেতনাত যেটো আমাৰ আপাত যেটো আমাৰ জীৱন আমাৰ যেটো আপাত চৈতন্যৰ মাজত এই পাৰ্থক্যটো কিন্তু আমি অনুভৱ নকৰো আমি ভাবো একেজনেই ব্যক্তি প্ৰমোশন পোৱাৰ সময়ত যেটো মনে আনন্দ পাইছে সেই একেটা মনেই কবিতা লেখাৰ সময়তো আনন্দ পাইছে একেটা মনেই যেতিয়া হতাশগ্ৰস্ত হৈছে নে তিনিটা মন বেলেগ মন কিন্তু পাশ্চাত্য আপোনাৰ মনস্তত্ত্বত কিন্তু সকলোকে একেলগে মন বুলিয়ে ক্লাব কৰিছে
সকলোকে মন বুলি কৈছে কিন্তু ভাৰতীয় সংস্কৃতিয়ে কিন্তু মনৰ বহু ভাগ আছে মই আজি এটা আভাগ দিম কাইলৈ আৰু অলপ আমি কৰিম তেনেহলে শ্ৰী মহাৰিষিয়ে কৈছে the ordinary mind knows itself only as an ego আমি সাধাৰণ মানুহে আমি নিজক কি বুলি জানো we are only an ego and what is ego I have number of times repeated ego is the separative consciousness the consciousness which has separated me from the whole world বিশ্ব চেতনা ভাৰতবৰ্ষৰ বাহিৰে এই বিশ্ব চেতনাৰ কথা পৃথিৱীৰ আন মানুহে নাজানে what is called cosmic consciousness মই কেবাবাৰো আমি কৈছো বিশ্ব চেতনাৰ যেটো কাউন্টাৰফিট আমি বিশ্ব চেতনাই যদি সকলোকে আলিঙ্গন কৰি লয় অহং চৈতন্য হল separative consciousness কৈছে the ordinary mind knows itself only as an ego with all the movements of the nature in a jumble একেবাৰে যিমান আমাৰ প্ৰকৃতিৰ গতিবিধি আছে আমাৰ জীৱনৰ গতিবিধি আছে সেই সকলো গতিবিধি কৈছে ইনে জাম্বল একেবাৰে বাৰে মিহলি বস্তু খেলি মেলি লৈ আমি আইডেন্টিফাইং ইটসেলফ উইথ দি মুভমেন্টস আৰু ইগোৰ এটা লক্ষণ কি আমি আইডেন্টিফাইং উইথ দি মুভমেন্টস প্ৰত্যেকটো সময়তে অহঙে নিজৰ যিটো গতিবিধিৰ লগত নিজৰ তাদাত্ম্য অনুভৱ কৰে আইডেন্টিফাইং নিজৰ একাত্মতা অনুভৱ কৰে and thinks I am doing this I am doing this I am doing this I am feeling that thinking in joy or in narrow etc যে মই আনন্দ পাইছো যদি তো কোনা হয় মই মানে who are you is it your feeling is it your thinking is it your emotion is it your brain is it your body who are you আমি তেতিয়া কিন্তু স্পষ্টভাৱে ক'ব নোৱাৰিম the first beginning of real self knowledge is when you feel yourself separate from the nature অর্থাৎ নেচার মানে গতিবিধিৰ পৰা যেতিয়া মই নিজক পৃথক কৰিব পাৰিম অৰ্থাৎ my movements are not myself মই আৰু মোৰ গতিবিধি দুটা বেলেগ বস্তু দুটা পৃথক বস্তু and then you see that there are many parts of your being তেতিয়া আপুনি দেখা পাম যে মই কেৱল এটা পাৰ্টৰ দ্বাৰা মই নহয় মোৰ বহু মোৰ psychological part আছে many personality each acting on its own behalf and its own way প্ৰত্যেকটো আমাৰ ব্যক্তিত্বই নিজৰ ঢঙত কাম কৰে নিজৰ ঢঙত নিজক যেটো আমি অভিব্যক্ত কৰে এটাৰ লগত এটাৰ কোনো মিল নাই কিন্তু সাধাৰণভাৱে তেনেহলে আমি এটা সাধাৰণভাৱে আমাক যেটো একক সত্তা যেন লাগে হেতু কোনে কৰি ৰাখিছে আমি সেইখিনিও আলোচনা কৰিম তেতিয়া হলে কৈছে যে we do not possess self knowledge আমি নিজক নাজানো why নাজানো because we know ourselves not as the person but as an ego আমি নিজক ego হিচাপে জানো which is an আকৌ ইয়াত ego মই যেটো separative consciousness বুলি কৈছো ইয়াত দালালে কৈছে কাৰণ আমি এটা বস্তুকে বিভিন্ন ধৰণে আমি ইয়াত বুজিব পাৰো কৈছে which is an identification of the person with the many personalities and that constitute the outer nature of our being আৰু যদি আমি সাংখ্য দৰ্শনৰ আমি যদি ভিত্তিত কওঁ কৈছে পুৰুষ আৰু প্ৰকৃতি কৈছে in terms of সাংখ্য philosophy we do not know ourselves as the purusha আমি নিজক পুৰুষ বা ব্যক্তি হিচাপে পুৰুষ হিচাপে নাজানো because we are identified with প্ৰকৃতি মানে হল আমাৰ movements and in this state of identification with prakriti the complex nature of our being is hidden from our view আমাৰ সকলো আমাৰ view আমাৰ পৰা আতৰত থাকে তাৰ পিছত আমি সিদ্ধা মহাৰিষে কৈছে যে সাধাৰণ মানুহৰ জীৱনৰ উপাদান কি তেতিয়া হলে সাধাৰণ মানুহৰ জীৱনৰ মেটেৰিয়েল কি একেবাৰে মহাৰিষে ম্যাথমেটিক্যালি কৈছে যে to the ordinary man who lives upon his own walking surface নিজৰ যেটো জাগ্ৰত চেতনাৰ মাজতেই বাস কৰে ignorant of the self's depth and vastness behind the veil his psychological existence is fairly simple কৈছে যি সকল মানুহে কেৱল নিজৰ যেটো জাগ্ৰত চেতনাৰ মাজতেই যাৰ মানুহৰ যেটো যি সকল মানুহৰ জীৱন নিবদ্ধ আমাৰ জীৱনৰ অন্তৰালত যে আমাৰ এটা বিস্তৃত আৰু গভীৰ সত্তা আছে সেই বিষয়ে তেওঁলোকে নাজানে আৰু নাজানে বাবে তেওঁলোকৰ জীৱন খুব সৰল জীৱন হয় আৰু এই মানুহৰ জীৱন বুলি ক'লে একেবাৰে সাধাৰণতে কৈছে জীৱন মানে কি প্ৰথমতে কৈছে a small blood clamorous
কোম্পানী অফ ডেজায়াৰ্ছ আমাৰ জীৱন মানে আমাৰ সাধাৰণ জীৱনৰ প্ৰথমটো যেটো মেটেৰিয়েল উপাদান কি কৈছে কিছু নগণ্য কিন্তু অশান্ত আমাৰ কামনাসমূহ নগণ্য কিন্তু আমাৰ অশান্ত কামনাসমূহ a small but glamorous company of desires তাৰপিছত 2 নম্বৰ মেটেৰিয়েলটো কি 2 নম্বৰ উপাদানটো কি কৈছে some imperative intellectual and aesthetic cravings some taste কিছু আমাৰ বৌদ্ধিক সৌন্দৰ্যগত আকাংক্ষা কিন্তু অবশ্য পালনীয় অনিবাৰ্য imperative আকাংক্ষা আৰু কিছু ৰুচিবোধ 3 নম্বৰ material is a few ruling or prominent ideas emit a great current of unconnected or ill-connected and mostly trivial thoughts which are সম্বন্ধহীন অথবা অমাৰ্জিত তথা ঘাইকৈ তুচ্ছ মননৰ মহাপ্ৰবাহৰ মাজত কৈছে mostly trivial thoughts তুচ্ছ মননৰ মহাপ্ৰবাহৰ মাজত কিছু নিয়ামক বা প্ৰধান ভাৱনা অলপ অলপ তাৰ মাজত প্ৰধান ভাৱনা থাকে আৰু তাৰ পিছত কি থাকে নহলে কৈছে a number of more or less imperative vital needs অৰ্থাৎ প্ৰাণৰ কিছু দাবী কৈছে অবশ্য পালনীয় imperative অনিবাৰ্য কিছু দাবী তাৰ পিছৰটো মেটেৰিয়েল কি আৰু নহলে কৈছে এই কেতিয়াবা অলপ শাৰীৰিক স্বাস্থ্য কেতিয়াবা বেমাৰ তাৰ যেটো কৈছে অল্টাৰেশন কেতিয়াবা শাৰীৰিক স্বাস্থ্য কেতিয়াবা বেমাৰ নহলে তাৰ পিছত আৰু এটা জীৱনৰ আমাৰ মেটেৰিয়েল কি বুলি কৈছে কৈছে বিক্ষিপ্ত তথা নিষ্ফল সুখদখৰ অনুক্ৰম অৰ্থাৎ কৈছে যে a scattered and insequent succession of joys and griefs কেতিয়াবা সুখ কেতিয়াবা দুখ সুখৰ পিছত দুখ দুখৰ পিছত সুখ আৰু এইবোৰ ইনকনসিকুৱেন্ট বুলি কৈছে নিষ্ফল বুলি কৈছে তাৰ কোনো ধৰণৰ বাস্তৱ পৰিণতি নাই আৰু নহলে কৈছে মন আৰু দেহৰ নহলে মন অথবা শৰীৰৰ কেতবোৰ সৰুহুৰা সঘন বিক্ষোভ তথা বিপৰ্যয়ৰ ঘটনাৰাজি কৈছে frequent minor disturbances and the vicissitudes আৰু তাৰ মাজত কেতিয়াবা কিন্তু rare strong searching and upheavals of mind or body তাৰ মাজতে কিন্তু কেতিয়াবা কি থাকে কেতিয়াবা উচ্চ প্ৰকাৰৰ অন্বেষণ তথা উৎক্ষেপৰ আবিৰ্ভাৱ আৰু এই যিবোৰ মেটেৰিয়েল এই যিবোৰ উপাদানৰ মাজেৰে আমাৰ প্ৰকৃতিয়ে কেতিয়াবা আমাৰ মন আৰু সংকল্পৰ সাহায্যৰে আৰু কেতিয়াবা সাহায্য নোহোৱাকৈ কৈছে মোটামুটিভাৱে কাৰ্য সম্পাদিত হ'ব পৰা ধৰণৰ যি এক ব্যৱস্থা তথা বিশৃংখলাৰে পূৰ্ণ সাধাৰণ ধৰণৰ এক প্ৰকাৰৰ শৃংখলা আনে এআই সাধাৰণ মানুহৰ জীৱনৰ মেটেৰিয়েল বা জীৱনৰ যেটো আমি উপাদান বুলি কৈছো অৰ্থাৎ তেওঁ লিখিছে যে and through it all nature partly with the aid of his thought and will partly without or in spite of it arranging these things in some rough practical fashion and some tolerable disorderly order অৰ্থাৎ বিশৃংখলাতে একেবাৰে বিশৃংখলাৰে পৰিপূৰ্ণ এটা যেটো আমাৰ মাজলৈ ব্যৱস্থা আনে এই প্ৰকৃতিয়ে এই 6-7টা যেটো মেটেৰিয়েলৰ আমি কথা কলো আৰু হেয়াই সাধাৰণ মানুহৰ জীৱনৰ মেটেৰিয়েল কিন্তু মহাৰিষিয়ে কৈছে যে but real self knowledge begins when a separation takes place between Purusha and the Prakriti যেটা পুৰুষ আৰু প্ৰকৃতিৰ মাজত অৰ্থাৎ মোৰ কৰ্ম আৰু মই একে নহয় কৰ্ম পৃথক আৰু মই পৃথক কৈছে the real self knowledge begins when a separation takes place between Purusha and Prakriti between the self and its outer nature তাৰ অৰ্থ হ'ল between the self and the outer nature আৰু তেতিয়া কি হয় কৈছে মহাৰিষি we then perceive the extraordinary complexity of our own being the stimulating but also embarrassing multiplicity of our personality the rich endless confusion of nature এতিয়া কি দেখা পাম কৈছে যোগৰ অনুশীলনৰ ফলত আমাৰ সন্মুখত উপস্থিত হয় আমাৰ নিজ সত্তাৰ যেটো অসাধাৰণ জটিলতা বুলি কৈছে the practice of yoga brings us face to face মই practice of yoga মানে আসন প্ৰাণায়ামৰ কথা কোৱা নাই I am referring to the psychological process মই আসন আৰু প্ৰাণায়াম মানেই যোগ নহয় হেয়া কেৱল মাত্ৰ আসন আৰু প্ৰাণায়াম ভাৰতৰ হাজাৰটা যোগ প্ৰণালীৰ মাজত এটা প্ৰণালী মাত্ৰ আসন প্ৰাণায়াম নোহোৱাকৈ যোগ সাধনা কৰিব পাৰি কৈছে যে the practice of yoga brings us face to face with the extraordinary complexity of our own being কৈছে আৰু সেই কমপ্লেক্সিটিটো বুলি কি বুলি কৈছে sometimes it is stimulating
but also embarrassing multiplicity of our personality. The rich endless confusion of nature, which is prakritir bichitra antahin bishrinkhala. The rich endless confusion of nature. Then tar pisot tetihale koise je we also perceive that numerous personality which are mixed up on the surface. Amar ei personality bor jibur ami bohu bichitra byaktittor ami kotha koisu, they are intermixed. We also perceive that the numerous personality which are mixed up on the surface are separate and distinct when viewed from within. Kintu jetia ami bhitoror pora ami tat অন্তৰৰ পৰা যেতিয়া পৰ্যবেক্ষণ কৰিব পাৰিম আমাৰ বহু ব্যক্তিত্ব সমূহক আমি পৃথক পৃথক আমি কৰিব পাৰিম কিন্তু এনেই কিন্তু আমি সাধাৰণ আপাত দৃষ্টিত আপাত চৈতন্যৰ মাজত আমি তাৰ মাজৰ যেটো পাৰ্থক্য আমি সেইটো আমি সেই পাৰ্থক্যটো আমি কেতিয়াও অনুভৱ নকৰো because each personality represent a part of the being which has its own individuality and different nature. প্রত্যেকটো পার্টসৰে আমাৰ যেনেকৈ আমাৰ ফিজিওলজিক্যাল পার্টসৰ এটা নিৰ্দিষ্ট কাম আছে তেনেকৈ আমাৰ যিবোৰ সাইকোলজিক্যাল পার্টসৰো প্ৰত্যেকৰে এটা নিৰ্দিষ্ট কাম আছে but the western psychology does not know at all. Western psychology কেৱল মাত্ৰ খুব বেছি শৰীৰ আৰু মন আৰু খুব বেছি ইনষ্টিংক্টৰ কথা কয় because each personality represent a part of the being which has its own complex individuality and different nature, its own demands, agreeing neither with itself. Karu etar karu dabir logot সম্বন্ধ নাই বৰং ওড়িয়া আছে প্ৰত্যেকটো পাৰ্টছৰ because speaking of the perfectly normal divisibility of the different parts of the being, Sri Aurobindo says, because in the outer surface nature, mind, psychic, vital, physical are all jumbled together. Psychic মানে অন্তৰাত্মা বুলি এতিয়া আমি বুজিম পিছত আমি সাইকিক বিইং মানে মহাৰিকে কি কৈছে আমি আৰু ভালদৰে বুজিম প্ৰথমতে আমি সাইকিক বিইং বুলি মহাৰিকে কওঁতে my own individual soul which is not similar to that of you, my own individual soul. আমি অন্তৰাত্মা বুলি ক'ব পাৰো my specific to me alone. This is not alike with yours. কিন্তু যেটো আমি আমাৰ ইয়াত মহাপুৰুষ শংকৰদেৱে কৈ গৈছে যে কুকুৰ অশৃগালৰো আত্মা হেতুক জীৱাত্ম বুলি কয় আমি সেই বিষয়ে আমি কৰিম আমি পিছত কৈছে in the outer surface nature mind psychic vital physical vital মানে হল প্ৰাণ আমি যেটো প্ৰাণ বুলি কওঁ কৈছে শৰীৰ মন প্ৰাণ আমাৰ যেটো অন্তৰাত্মা these are all jumbled together আমি সকলোকে কেতিয়াবা মন বুলি কওঁ একেলগে and it needs a strong power of introspection self analysis close observation and this entanglement of the threads of the thoughts, feeling and impulse to find out the composition of our nature. Our nature composition find out koribo lagile amak ki lagibo with a strong power of introspection lagibo. Without strong power of introspection ami ketiao tar sandhan napao with a strong power of introspection tar bisot koise self analysis lagibo close observation lagibo. This entanglement of the threads of thoughts, feeling and impulse. আৰু সেইভাবে যে ভাৰতীয় সাইকোলজিত মেডিটেশনৰ ওপৰত ইমান গুৰুত্ব দিয়া হয় কাৰণ মনটোক সাইলেন্সিং অফ মাইন্ড ইজ ভেৰি এসেনশিয়াল যেতিয়ালৈকে মন নীৰৱ নহব তেতিয়ালৈকে আমি উচ্চতৰ চৈতন্যৰ সৈতে আমি সম্বন্ধ স্থাপন কৰিব নোৱাৰো to find out the composition of our nature and the relation and interaction of these parts upon each other. প্ৰত্যেকটো এই যে পাৰ্টবোৰৰ এটাৰ লগত এটাৰ কি সম্বন্ধ আছে আমি সেইবোৰ একো আলোচনা কৰিব নোৱাৰো যেতিয়ালৈকে কি লাগিব কেতিয়া পাৰিম it needs a strong power of introspection self analysis close observation this entanglement of the threads of thoughts feeling and impulse to find out the composition of our nature. কিন্তু মহাৰিকে কৈছে but when one goes inside কিন্তু যেতিয়া আমি কিন্তু কৈছে but when one goes inside we find the sources of all these surface action যদি আমি অন্তৰত প্ৰৱেশ কৰিব পাৰো আমি সকলোবোৰ উৎসৰ সন্ধান পাম and there the parts of our being are quite separate ইটোৰ লগত ইটোৰ সম্পূৰ্ণ একেবাৰে পৃথক and clearly distinct from each other. We feel them indeed as different beings in us
যেন আমাৰ মাজত মানে তাৰ এটা ধুনীয়া এটা তেওঁ কি কৈছে মেটাফৰিকেলি দিছে উদাহৰণ কৈছে and just as two people in a joint action can do আপুনি ধৰি লওক যেন তিনিজন মানুহে যেতিয়া আমি জয়েন্টলি কিবা কাম কৰো যেতিয়া তিনিজনৰ মাজত আমি তিনিটা পৃথক সত্তা দেখিবলৈ পাওঁ ঠিক সেই ধৰণেই we are having multi personalities যেন মোৰ মাজত তিনিজন আমি মানুহে একেলগে কাম কৰি আছো কৈছে we feel them indeed as different beings in us and just as two people in a joint action can do they too are seen to observe criticize help or oppose and restrain each other আর প্ৰত্যেকটো ব্যক্তিত্ব কি কৰে বুলি কৈছে অবজাৰ্ভ কৰে ক্ৰিটিসাইজ কৰে হেল্প কৰে or oppose কৰে restrain কৰে and it is as if we were a group being একেবাৰে ক্লিয়াৰলি কৈছে as if we are a group being each member of the group with its separate place and function প্ৰত্যেকৰে কাম বেলেগ and all directed by a central being কিন্তু এই যে আমি যে অলপমান তাই এই নৈৰাজ্যৰ মাজত যে এই টোটাল যেটো এনাৰ্কিজমৰ মাজত যে আমি অলপমান এটা অৰ্ডাৰ দেখিবলৈ পাওঁ এই অৰ্ডাৰটো মেইনটেইন কৰি থাকাও ভিতৰত আমাৰ কোনোবা এটা সত্তা আছে নহলে কেতিয়াবা এইবোৰ ডিসইন্টিগ্ৰেটেড হৈ যায় আৰু যেতিয়াই সত্তাটোৱে এই নৈৰাজ্যৰ ওপৰত কন্ট্ৰোল স্থাপন কৰিব নোৱাৰা হয় তেতিয়াই মানুহ পাগল হৈ যায় আমি পাগল হ'ব পৰা বিধৰে আমি আমাৰ যেটো আমাৰ মনস্তত্ব তাক কোনো ৰকম নৈৰাজ্যৰ মাজত এটা শৃংখলা এটা সত্তাই কৰি ৰাখে বুলিহে কোনো ৰকম নহলে আমাৰ ভিতৰৰ মাজত দুজন শত্ৰুৰ মাজত যিমান কাজিয়া তাতকৈ আমাৰ এই পাৰ্টস বিলাকৰ মাজত ইটোৰ লগত হিটোৰ ডিমান্ডৰ বেছি সংঘৰ্ষ আছে এটাৰ দাবী নামানে কোনেও and all directed by a central being who is sometimes in front above the others sometimes behind the scene which is a central being বুলি আমাৰ কেন্দ্ৰীয় সত্তা এটা যেটো আমাৰ আছে which is not the ego এই কেন্দ্ৰীয় সত্তাটোৱে কেতিয়াবা সন্মুখৰ ফালৰ পৰা কেতিয়াবা অন্তৰালৰ ফালৰ পৰা এই এনাৰ্কিজমৰ মাজত এই নৈৰাজ্যৰ মাজত এই গ্ৰুপ বিইংৰ মাজত এটা শৃংখলা কোনো ৰকম স্থাপন কৰে তেনেহলে আমি ইয়াৰ পিছত আমি একেবাৰে হেৰিলৈ আহিছো মহাৰিষিয়ে কৈছে যে তেওঁৰ দৃষ্টিত কৈছে যে দুই ধৰণৰ টু সিস্টেম ইন দি অৰ্গানাইজেচন অফ দি বিইং আমাৰ মাজত দুই ধৰণৰ সিস্টেম আছে আমি যোৱা সপ্তাহত অলপমান আলোচনা কৰিছিলো যে এটা তেওঁ কনসেন্ট্ৰিক সিস্টেম বুলি কৈছে কনসেন্ট্ৰিক সিস্টেম অৰ্থাৎ সমকেন্দ্ৰী যেটো আমি যি সকলে অংক কৰে তেওঁলোকে জানে শব্দটো শুনিছে ম্যাথমেটিক্সৰ লগত জড়িত দি কনসেন্ট্ৰিক সিস্টেম সমকেন্দ্ৰী আৰু আনটো কি সিস্টেম বুলি কৈছে আনটো কৈছে ভাৰ্টিকেল সিস্টেম অৰ্থাৎ ওপৰৰ পৰা তললৈ নহলে তলৰ পৰা একেবাৰে হায়াৰলৈকে আমি প্ৰথমতে আমি অলপ আলোচনা কৰিছাম এতিয়া যেটো কৈছে যে যেটো কনসেন্ট্ৰিক সিস্টেমটো মানে কি কৈছে from the viewpoint of Sri Aurobindo's thought the human is inseparably one with the universal being this is the first thought whether we agree it or not it's up to your wisdom কিন্তু ভাৰতীয় মনস্তত্ত্বই বিশ্বাস কৰে the human is inseparably one with the universal being অৱশ্যে আধুনিক যুগে ভগৱানক কেতিয়াবাই নিজৰ from practical motive power কেতিয়াবাই এক্সাইল কৰিছে শ্ৰী অৰবিন্দই তেওঁৰ গীতা নিবন্ধত কৈছে the modern mind has exiled from its practical motive power to important things আৰু সেই দুটা important thingsৰ ভিতৰত কি one is God or the eternal and the second one is spirituality or the God state এই দুটা বস্তু আধুনিক মানুহে কেতিয়াবাই এই দুটা বস্তু নিৰ্বাসন দণ্ড দিছে কেতিয়াবাই আধুনিক মানুহে তাৰ স্থানত কাক বহুৱাইছে মানুহক বহুৱাইছে কৈছে যে from the viewpoint of Sri Aurobindo's thought the human is inseparably one with the universal being there are he says two systems simultaneously active in the organization of the being and its part and what are those two systems one is concentric system and the other one is a vertical system concentric system কৈছে যে এটো কি কৈছে কব পাৰে কৈছে যে it's a series of rings আমি আঙুঠি বুলি কব পাৰো সার্কেল বুলি কব পাৰো মই আমাৰ গ্ৰুপত ইতিমধ্যে মই ফটো দিছিলো তাৰে দুখন ফটো আপোনালোকে
গ্ৰুপত চালে আপোনালোকে গম পাব কনচেন্ট্ৰিক কৈছে a concentric system is like a series of rings or seats মানে হল কোষ চাৰিটা ৰিং আছে এটা হল একেবাৰে মই কম হেতু কলে গম পাব a series of rings বুলি ক'ব পাৰে concentric যেটো system but the two systems are simultaneously active the concentric system is like a series of rings or seats consisting of the outer being the inner being and the inmost being এইবোৰ পাশ্চাত্যৰ সাইকোলজি ইমান দূৰ আহিবই পাৰা নাই পাশ্চাত্যৰ সাইকোলজি এতিয়াও একমাত্ৰ খুব বেছি ক'বলৈ গ'লে মেছলোৱে যেটো ট্ৰান্সপাৰ্সনাল সাইকোলজিৰ কথা কৈছিল যেটো হিউম্যানিস্টিক সাইকোলজিৰ পৰৱৰ্তী ডেভেলপমেন্ট তাৰ বাহিৰে বাকি দুটা যি সাইকোলজি যি দুটা স্কুল আছিল এটা হল বিহেভিয়াৰিষ্ট আৰু এটা হল ফ্ৰয়ডৰ যেটো সাইকো এনালাইসিস বুলি কোৱা হয় তেওঁলোকে আমাৰ যেটো জীৱধৰ্মী মানুহক লৈ কাম কৰিছে মূলত মানুহৰ অনন্ত সম্ভাৱনা তেওঁলোকে অন্তত ফ্ৰয়েডে কল্পনা কৰিব পৰা নাছিল যেটো পৰৱৰ্তী যুগৰ জুঙে কিছু পৰিমাণে পাৰিছে কিন্তু জুঙত কো মেছলো ইত্যাদিয়ে যেটো ট্ৰান্সপাৰ্সনাল সাইকোলজিৰ যেটো এটা স্কুল আছে গতিকে যদি আমি একেবাৰে হেহতিয়া অৰ্থাৎ বিংশ শতিকাৰ 70-80 দশকৰ মানৰ পৰা যেটো ট্ৰান্সপাৰ্সনাল সাইকোলজি ডেভেলপ হৈছে ট্ৰান্সপাৰ্সনাল সাইকোলজিৰ মাজতহে ভাৰতবৰ্ষই 10000 বছৰ আগতেই আৱিষ্কাৰ কৰা মনস্তত্বৰ আমি কিছু সন্ধান তাৰ মাজত পাব পাৰো অৰ্থাৎ এই 2070-80 চন মানৰ পৰাহে পাশ্চাত্যই সেইবোৰৰ সন্ধান পাইছে which said the concentric system is like a series of rings or seats consisting of the outer being the inner being and the inmost being প্ৰথম যেটো আমাৰ সত্য যেটো concentric systemত we are being divided into 3 parts broad parts one is outer being one is inner being again one is inmost being 3 layers multi personality 3 layers তেনেহলে এই যে outer being মানে কি তেনেহলে outer being is again composed of or is consisting of 3 main fundamental parts outer being আৰু এই তিনিটা পার্ট কি আমি সকলোৱে জানো আৰু যদি outer being and the inner being behind it constitute our phenomenal or instrumental being আমি প্ৰথমতে আমি এইটো কথা জানি লব লাগিব যে outer being আৰু inner being আমি তিনটা beingৰ কথা কলো এটা হল outer being এটা inner being এটা inmost being ইয়াৰ ভিতৰত outer being আৰু inner being মানে হল কৈছে constitute our phenomenal and instrumental being phenomenal অৰ্থাৎ যিখন আমি বিশ্ব প্ৰপঞ্চ দেখি আছো অৰ্থাৎ একেবাৰে বাহ্য সত্তা মানে হল ইনস্ট্ৰুমেন্টাল বিং এইবোৰ আমাৰ একোটা যন্ত্ৰ তাৰ দ্বাৰা আৰু কৈছে and are said to belong to nature or প্ৰকৃতি তাৰমানে এই যে আমি তিনিটা ৰিঙৰ কথা আমি প্ৰথমতে কলো outer being inner being inmost being এতিয়া কোনোবাই যদি খুদে প্ৰকৃতি মানে কি প্ৰকৃতি মানে হল outer being আৰু inner being মিলি হল প্ৰকৃতি আৰু এই যে আমি পুৰুষ বুলি কৈছো পুৰুষ মানে হল inmost being অৰ্থাৎ self প্ৰথম আমি এইখিনি জানিব লাগিব এই যে পুৰুষ আৰু প্ৰকৃতি মানে outer being plus inner being মিলি হল প্ৰকৃতি আৰু inmost being হল আমাৰ পুৰুষ অৰ্থাৎ self অৰ্থাৎ person গতিকে the outer being and the inner being behind it constitute our phenomenal or instrumental being and are said to belong to nature or prakriti আৰু এই outer being or কি আছে কৈছে they have 3 corresponding parts অৰ্থাৎ inner being আৰু তিনটা part outer being আৰু তিনটা part আছে আৰু corresponding বুলি কৈছে একে ধৰণৰ কি হল হেগিতা আমি সকলোৱে জানো আমি ভাৰতীয় ভাষাত আমি প্ৰায়ে আউৰাই থাকো শৰীৰ মন আৰু প্ৰাণ কিন্তু আমি কিন্তু কথা কওঁতেই মন আৰু প্ৰাণৰ মাজত পাৰ্থক্য নকৰো কিন্তু এই যে প্ৰাণ নামৰ যেটো তত্ত্ব এইটো পশ্চিমে কিছু পৰিমাণে ইনষ্টিংক্টৰ জৰিয়তে তেওঁলোকে বুজি পাইছে কিন্তু তেওঁলোকে এই যে যেটো আমি যেটো প্ৰাণ নামৰ ভাৰতবৰ্ষই যেটো মূলত আমাৰ আউটাৰ বিইং আৰু ইনাৰ বিইং অৰ্থাৎ এটা আছে আমাৰ আউটাৰ অৰ্থাৎ এটা বাহ্য শৰীৰ এটা বাহ্য মন আৰু এটা বাহ্য প্ৰাণ
ঠিক তাৰ করসপন্ডিং তাৰ সেকেন্ড ৰিংটোত আছে আমাৰ ইনাৰ মন ইনাৰ প্ৰাণ আৰু ইনাৰ শৰীৰ আমাৰ আৰু এটা শৰীৰ আছে এটা শৰীৰেই নহয় এটা হল ফিজিক্যাল এটা হল আমাৰ আউটাৰ ফিজিক্যাল আৰু এটা হল ইনাৰ ফিজিক্যাল আমাৰ মন দুটা এটা হল আউটাৰ মাইন্ড এটা হল ইনাৰ মাইন্ড আমাৰ প্ৰাণো দুটা এটা হল বাহ্য প্ৰাণ এটা হল আন্তৰ প্ৰাণ আৰু এই দুটা মিলিয়েই প্ৰকৃতি আমি প্ৰথম এই কনসেপ্টটো আমি বুজি পাব লাগিব আমি যেতিয়া কৈ থাকিম যে এটো প্ৰকৃতিৰ খেলা মানে হল শৰীৰ মন আৰু প্ৰাণৰ খেলা শৰীৰ মন আৰু প্ৰাণৰ খেলা আৰু পুৰুষ মানে হ'ব লাগিব ইনমোস্ট বিইং আমি ইনমোস্ট বিইংৰ মাজতো আকৌ দুটা ভাগ আছে আমি পাতিম আলোচনা কৰিম প্ৰথম আমি বুজিব লাগিব আমাৰ এই কনসেন্ট্ৰিক সিস্টেমত তিনিটা বিইং আউটাৰ বিইং ইনাৰ বিইং ইনমোস্ট বিইং মানে হল পুৰুষ আউটাৰ বিইং আৰু ইনাৰ বিইং মিলি হৈছে প্ৰকৃতি নেচাৰ আউটাৰ বিইং আৰু ইনাৰ বিইংত কৈছে থ্ৰী করসপন্ডিং পাৰ্টস আছে কৈছে ফিজিক্যাল ভাইটেল এন্ড মেন্টাল ভাইটেল মানে হল প্ৰাণ প্ৰাণী আমি যেটো প্ৰাণ বুলি আমি ভাৰতীয় শব্দত কওঁ শৰীৰ মন আৰু প্ৰাণ এই প্ৰাণটো কৰবাত লাইফ বুলিও কৈছে কৰবাত ভাইটেল বুলিও কৈছে তেনেহলে এটা আমাক যদি খুদে আমাৰ প্ৰকৃতি গতিকে আউটাৰ যি দুটা ৰিং প্ৰথম দুটা ৰিং আপোনালোকে ছবিটোত চালে দেখা পাব এটা হল আমাৰ আউটাৰ মাইন্ড আউটাৰ ভাইটেল আউটাৰ ফিজিক্যাল ইনাৰ মাইন্ড ইনাৰ ফিজিক্যাল ইনাৰ ভাইটেল অৰ্থাৎ বাহ্য মন প্ৰাণ আৰু আন্তৰ মন প্ৰাণ এই দুটা মিলি হল আমাৰ প্ৰকৃতি তাৰ পিছত আহিছো তেনেহলে ইনমোস্ট বিইং মানে কি এতিয়া ইনমোস্ট বিইং মানে কি কৈছে দি ইনমোস্ট বিইং ইজ দি পুৰুষ they are not instrument they are purusha তাহাত যন্ত্ৰ নহয় purusha বুলি কলে conscious being কৈছে the inmost being is the purusha the true being আৰু এই পুৰুষত কি আছে কৈছে there is an inmost mental an inmost vital and inmost physical and at the very core the psychic being or soul আপোনালোকে যেটো চাৰিটা ৰিং আছে তাতে দেখা পাব প্ৰথমটো কৈছে যে আউটাৰ ফিজিক্যাল ভাইটেল মেন্টাল ইনাৰ ফিজিক্যাল ভাইটেল মেন্টাল এই দুটা লেয়াৰ মিলি এই দুটা সিজ বা দুটা ৰিং মিলি হল প্ৰকৃতি পুৰুষ হল তাৰ থাৰ্ড লেয়াৰটো হল মেন্টাল বিইং vital being not the vital but vital being and the physical being অর্থাৎ মনোময় পুৰুষ প্ৰাণময় পুৰুষ আৰু অন্নময় পুৰুষ এই থাৰ্ড লেয়াৰটোত পুৰুষ আছে এটা what is the difference between mental being and the mind is the instrument but mental being is a conscious being আৰু fourth যেটো লেয়াৰত কৈছে আমাৰ যেটো একেবাৰে the inmost being the central being the my own individuality my true individuality এই যে আমি প্ৰথমতে সুধিছিলো আই বুলি কলে আসলতে আমাক ইগোৱে প্ৰতিনিধিত্ব কৰে ego is the counterfeit of this inmost being আৰু মহাৰিকিৰ ভাষাত এই ইনমোস্ট বিইংটো তেওঁ ইংৰাজীত সাইকিক বিইং বুলি কৈছে সাইকিক শব্দটোৰে ইংৰাজীত যেটো ইনাৰ কথা ৰেফাৰ কৰে গতিকে আমাৰ যেটো উপনিষদত অন্তৰাত্মা বুলি কৈছে অৰ্থাৎ অন্তৰত থকা যেটো আত্মা অন্তৰত থকা আত্মা মানে মাই ইন্ডিভিজুৱেল আত্মা মাই ওন ইন্ডিভিজুৱেলিটি which is different from your psychic being আমি যেতিয়া প্ৰথমতে আমি এইটোত আমি at this stage my own being my own soul my own individual soul which is different from your soul my own antaratma psychic being আৰু ভাৰতীয় প্ৰতিশব্দত সত্য পুৰুষ বুলি কৈছে সত্য শব্দটোৰ অৰ্থটোৰে বুজোৱা হয় ইনাৰ শ্ৰী অৰবিন্দই psychic being ইংৰাজী শব্দটো লৈছে আৰু কৈছে the psychic being is usually referred to as the inmost being তেনেহলে এই যে চাৰিটা ৰিংত আমি কি বুজিলো তেনেহলে প্ৰথম দুটা ৰিং হল আউটাৰ বিইং এন্ড ইনাৰ বিইং আউটাৰ বিইং আৰু ইনাৰ বিইং হল মানে আউটাৰ ফিজিক্যাল আউটাৰ মেন্টাল আউটাৰ ভাইটেল অৰ্থাৎ বাহ্য মন প্ৰাণ আৰু ইনাৰটো ঠিক তেনে ধৰণে কৈছে ইনাৰ মাইন্ড ইনাৰ ভাইটেল ইনাৰ ফিজিক্যাল
আৰু এই দুটাই কিন্তু আমি যেতিয়া ইনাৰ ভাইটেল বুলি কৈছো তাক আমি ইনাৰ ভাইটেল বিইং বুলি কোৱা নাই ইনাৰ মাইণ্ড বুলি কৈছো ইনাৰ মেণ্টেল বিইং বুলি কোৱা নাই থাৰ্ড লেয়াৰটোৰ পৰাহে ইনমোষ্ট বিইং আৰম্ভ হৈছে আৰু থাৰ্ড লেয়াৰটোৰ পৰা প্ৰকৃতি বুলি আমি নকওঁ তাক আমি পুৰুষ বুলি কওঁ বিইং গতিকে এটা হল ইনস্ট্ৰুমেন্টাল পোৰ্শন এটা হল বিইং পোৰ্শন ইনস্ট্ৰুমেন্টাল পোৰ্শন ইজ কল্ড এজ দি নেচাৰ আৰু যেটো বিইং পোৰ্শৰ দুটা ৰিং সেই দুটা মিলি হল আমাৰ পুৰুষ আৰু এটা হল বিইং এটা হল ইনস্ট্ৰুমেন্ট শৰীৰ মন প্ৰাণ হল ইনস্ট্ৰুমেন্ট কটাৰী not the conscious being third layer to the conscious being আছে মনোময় পুৰুষ প্ৰাণময় পুৰুষ আৰু হল আমাৰ অন্নময় পুৰুষ অৰ্থাৎ ফিজিক্যাল বিইং আৰু যেটো একেবাৰে ইনমোষ্ট বিইং দি সেন্ট্রাল বিইং which is myself যেটো এই যে আমি ভাৰতবৰ্ষত যেটো কওঁ যে ৰিবাৰ্থ কোনে লয় মাই সাইকিক বিইং মোৰ সমস্ত জীৱনৰ যেটো অভিজ্ঞতা সাইকিক বিইং এ ৰেজিষ্টাৰ কৰে এই যে জগতত যে প্ৰগ্ৰেছিভ ইভলিউশন আমি দেখা পাইছো কোনে কৰিছে ৰাজনীতিয়ে কৰিছে নেকি অৰ্থনীতিয়ে কৰিছে নেকি যদি অৰ্থনীতি ৰাজনীতিয়ে কৰিছেও এই যে মোৰ জীৱনত মোৰ যেটো উৎকৰ্ষ হল মোৰ মৃত্যু হোৱাৰ লগে লগে যদি সেই উৎকৰ্ষখিনি যদি নোহোৱা হৈ যায় তেলে জগতত প্ৰগতি কেনেকৈ হৈছে উৎকৰ্ষৰ পিছত উৎকৰ্ষ অৰ্থাৎ মোৰ সাইকিক বিইংটো ভাৰতবৰ্ষলৈ আমাৰ পৃথিৱীলৈ কিয় আহে সমৃদ্ধ হবৰ বাবে growth and evolution of soul এই জগতত জীৱনৰ অৰ্থ হল সেইটো প্ৰত্যেকটো জীৱনৰ মাজেৰে সোল সমৃদ্ধ হৈছে সোল মানে মাই ইনমোষ্ট বিইং মাই সাইকিক বিইং মাই অন্তৰাত্মা মাই ইন্ডিভিজুৱেল বিইং যেটো আমি জীৱাত্ম বুলি কৈছো জীৱাত্ম ডাজ নট টেক পাৰ্ট ইন দি ইভলিউশন আমি সেই বিষয়ে ডিটেইলত পাতিম মই অলপ কেৱল আভাস দিবলৈ গৈছো এই যে আমি গীতাত কৈছে আমি যেটো কওঁ আত্মাৰ মৃত্যু নাই আত্মাই পুনৰ জন্ম লব শৰীৰ সলনি কৰিব সেই আত্মাটো হল দিস ইজ সাইকিক বিইং এই সাইকিক বিইং এ মৃত্যুৰ মাজেৰে নিজকে সমৃদ্ধ কৰিবলৈ এই যে সাইকিক বিইং এ যদি নিজক এই ধৰণে সমৃদ্ধ নকৰিলেহেঁতেন জগতৰ প্ৰগ্ৰেছ ষ্টেগনেন্ট হৈ থাকিলেহেঁতেন এজন কবিয়ে এই যে ধৰক 1000 গান লিখিছে 1000 কবিতা লিখিছে সহৃদয় পাঠকে পঢ়ক বা নপঢ়ক 1000 ধৰণে তেওঁৰ অন্তৰাত্মা সমৃদ্ধ হৈছে গতিকে কোনোবাই যদি কয় পৃথিৱীত আমি মৃত্যুৰ সময়ত একো লৈ না যাওঁ মইতো কওঁ যে মই পৃথিৱীৰ পৰা লৈ যোৱাৰ বাবে জন্মগ্ৰহণ কৰিছো মই মোৰ বেংক বেলেন্স মোৰ মাটি সম্পত্তি জগতত ৰৈ যাব কিন্তু মোৰ জীৱনৰ যেটো সমগ্ৰ অভিজ্ঞতাৰ যেটো নিৰ্যাত যেটো সাবষ্টেন্স বাট সেই সাবষ্টেন্সত মোৰ ইগোৰ কোনো ডিসক্ৰিপশন নাই কোনখিনি এক্সপেৰিয়েন্স মোৰ সাইকিক বিইং এ ৰেজিষ্টাৰ কৰিব আৰু পৰৱৰ্তী জীৱনলৈ কঢ়িয়াই লৈ যাব ইট ইজ up to that psychic being will decide মই আজি মাংস খাইছিলো মাংস খাওঁতে মই এটা আনন্দ পাইছো সেই আনন্দটো ৰেজিষ্টাৰ কৰিব নে নকৰিব নে মই কবিতা লিখোতে যেটো আনন্দ পাইছো সেই আনন্দটোহে সাইকিক বিইং এ ৰেজিষ্টাৰ কৰিব অৰ্থাৎ যিখিনি সাইকিক এক্সপেৰিয়েন্স হ'ব অন্তৰাত্মাৰ বাবে প্ৰয়োজনীয় যেটো অভিজ্ঞতা সেই অভিজ্ঞতাটো অন্তৰাত্মাই সঞ্চয় কৰি আছে মই পিছত যদি সময় হয় এই যে ৰিবাৰ্থৰ টেকনলজি এই যে পুৰুষ বুলি কোৱা হৈছে এই পুৰুষৰ মাজত মোৰ সমস্ত মানসিক কৰ্মৰ তাত যেটো ষ্টৰিংটো তাতে হ'ব নহলে আমাৰ জগতত নহলে মই এইটো জীৱনত যেটো উৎকৰ্ষ কৰিলো তাৰটো কোনো অৰ্থই নাথাকিব যদি মৃত্যুই যদি শেষ হয় আৰু যদি প্ৰত্যেকজন যদি ব্যক্তি পৃথিৱীত নতুন কৰি ফ্ৰম এনিউ যদি আৰম্ভ কৰিছে তেনে জগতত প্ৰগতি কেনেকৈ হৈ আছে জগতত একেবাৰে প্ৰতিভাৰ প্ৰগতি আমাৰ চিন্তাৰ প্ৰগতি তাৰ টেকনলজিটো কি আমাকতো ডাৰউইনে ক'ব পৰা নাই সেই বিষয়ে এক কথা কিন্তু ভাৰতবৰ্ষৰ মনস্তত্ত্বই কৈছে এই যে পুনৰ জন্ম যদি নহলেতে সেইভাবে ভাৰতবৰ্ষই মৃত্যু কৈছে মৃত্যু এখন মহা তোৰণ মৃত্যু যদি নহলেতেন আমাৰ অভিজ্ঞতা সীমিত হৈ থাকিলেতেন এইটো পিছৰ কথা গতিকে আমি এতিয়া প্ৰথম বুজিব লাগিব আমাৰ তিনিটা আমাৰ যেটো সাইকিক যেটো কনসেন্ট্ৰিক ফৰ্মত আমাৰ তিনিটা পাৰ্ট আউটাৰ বিইং ইনাৰ বিইং ইনমোষ্ট বিইং আউটাৰ বিইংত দুটা পাৰ্ট আউটাৰ বিইং আৰু ইনাৰ বিইং মিলি হল প্ৰকৃতি অৰ্থাৎ প্ৰকৃতিৰ এই দুটা পাৰ্ট দুটা ৰিং আৰু তাৰ পিছৰ দুটা ৰিং এটা হল ইনমোষ্ট বিইং আৰু এটা হল সাইকিক বিইং এই দুটা মিলি পেলাই হল আমাৰ যেটো পুৰুষ পাৰ্ট গতিকে আমাৰ সত্তাত ভাৰতবৰ্ষই কৈছে
whole existence is composed of Purusha and the Prakriti. Yet Purusha mane male gender kotha koa nai. Ejon mohilaru purush part ase aru puruhoru purush part ase. Mohiu eta existence. Mur bhitorotu essential division hol mur eta Prakriti part, eta nature part, eta hol self part. Self part mane hol being, aru Prakriti part mane hol instrument. What are those instruments? Basically, fundamentally, there are three instruments, three parts: mon, horir, aru pran. Ako eta antormon, antorhorir, antorpran. Ei antorhorir, antormon, pranor logot bajjo mon pran horiror ki parthekyo ebur ami patim kotha. Specific difference ase. Jetia ami jetia kothabur ami jetia bakkha korim buji hoytu je eitu mon aru eitu monor to parthekyo thakibo lagibo kiba. Tar pisod hol gote tar pisor tu hol monomoy purush, pranomoy purush, monomoy purush, pranomoy purush aru annomoy purush aru tar ekkebare antortom hol psychic being. Aru jitu tar pisod jitu amar vertical form jitu amar ase, vertical form to actually koboloi gole আমি plans aru parts আপোনালোকে আমি গ্ৰুপত যেটো শব্দটো দিউতে আমি কৈছো parts and plan বুলি কৈছো দৰাচলতে ভাৰ্টিকেল ফৰ্মটোত প্লেনছ অফ কনসিয়াসনেছক বুজোৱা হৈছে আৰু যদি আমি একেবাৰে ভাৰ্টিকেল ফৰ্মত ওপৰৰ পৰা যদি চাওঁ ভাৰতবৰ্ষত আমি এই যে ব্ৰহ্মনৰ বিষয়ে কিয় আলোচনা কৰিছিলো যে ব্ৰহ্মন has become this universe and what is brahman is composed of three substances. What are those three substances? And in India, it is commonly said as Sachidananda. Sachidananda, the word Sachidananda is not a single word. Sachidananda is composed of three words: Sat, Chit, and Ananda. So this is the first plan. Sachidananda is the first plan of existence. Sachidananda. Sachidanandar tolot এই কথাটো আমি যদি পৰৱৰ্তী সময়ত সুযোগ পালে আমি পঢ়িম কিন্তু কৈছে সুপাৰ মাইন্ড শ্ৰী অৰবিন্দৰ এই সুপাৰ মাইন্ডৰ ডিসকভাৰী অফ সুপাৰ মাইন্ড ইজ হিজ ফান্ডামেন্টাল ডিসকভাৰী সুপাৰ মাইন্ড বুলি কৈছে সচ্চিদানন্দৰ পিছৰ যেটো প্ল্যান তেওঁ সুপাৰ মাইন্ড বুলি কৈছে which is not mind, it is altogether a separate substance than that of mind. সুপাৰ মাইন্ডৰ তলত মাইন্ড কৈছে প্ৰথম হল সচ্চিদানন্দৰ তলত হল সুপাৰ মাইন্ডৰ তলত হল মাইন্ড মাইন্ডৰ তলত কি ভাইটেল অৰ্থাৎ মনৰ পিছত প্ৰাণৰ পিছত কি প্ৰাণৰ পিছত হল শৰীৰ সো দি ফিজিক্যালৰ তলত কি কৈছে দি সাবকনসাইন্ট বুলি কৈছে সাবকনসাইন্ট অবচেতনাৰ অঞ্চল যেটো ফ্ৰয়েডৰ একেবাৰে তেওঁৰ যেটো মহিমামণ্ডিত শব্দ তেওঁ যেটো আনকনসিয়াস বুলি কৈছে but India rejected this categorization because there is nothing like unconscious. India শব্দটো কৈছে সাবকনসাইন্ট আৰু সাবকনসাইন্টৰ তলত কৈছে ইনকনসাইন্ট গতিকে একেবাৰে তলৰ পৰা ওপৰলৈকে গতিকে যেটো ভাৰ্টিকেল ফৰ্ম বুলি কৈছে these are plans of consciousness. Inconscious তাৰ ওপৰত হল সাবকনসাইন্টৰ ওপৰত হল ফিজিক্যাল কনসিয়াসনেছৰ ওপৰত প্ৰাণিক চেতনা ভাইটেল কনসিয়াসনেছৰ ওপৰত মেন্টাল কনসিয়াসনেছ মেন্টালৰ ওপৰত অতিমানসিক চেতনা সুপ্ৰামেন্টাল কনসিয়াসনেছ আৰু সুপ্ৰামেন্টালৰ ওপৰত হল সচ্চিদানন্দ অৰ্থাৎ সৎ চিত আনন্দ কিন্তু ইয়াৰ মাজত আৰু এটা কথা আছে আপোনালোকে চিত্ৰখনত চাওঁতে মনৰ পৰা সুপাৰ মাইন্ডলৈকে আৰু কেইটামান ক্যাটেগৰীৰ কথা মহাৰিকিয়ে কৈছে হোৱাই হেকিটা মনৰ এই সাব ডিভিজন অৰ্থাৎ মনৰ ওপৰত তেওঁ আৰু এটা প্ল্যান কৈছে হায়াৰ মাইন্ড বুলি কৈছে আমি ইতিমধ্যে আলোচনা কৰিছিলো হায়াৰ মাইন্ডৰ কি আমি এতিয়াও আলোচনা কৰিম what is the difference between mind and the higher mind হায়াৰ মাইন্ডৰ ওপৰত কৈছে ইলুমাইন মাইন্ড এইবোৰ পাশ্চাত্যই নাজানে ইমান ধৰণৰ যেটো মাইনুট ডিটেইলিং অফ ইন্ডিয়ান সাইকোলজি আৰু এইবোৰ কেতিয়া ভাৰতবৰ্ষই এইবোৰ কেতিয়া সন্ধান পাইছিল আজিৰ পৰা 10,000 ইয়াৰ্স আগতেই পাইছিল আৰু পাশ্চাত্য ইতিহাসে অলপ আধা 2070-75 চনমানৰ পৰা লাহে অলপকৈ গ্ৰুপিং কৰি খেপিয়াই অন্ধকাৰৰ মাজত খেপিয়াই অলপ পাবলৈ ধৰিছে
গতিকে মাইণ্ডৰ ওপৰত কৈছে হায়াৰ মাইণ্ড, হায়াৰ মাইণ্ডৰ ওপৰত কৈছে ইলুমাইন মাইণ্ড, ইলুমাইন মাইণ্ডৰ ওপৰত আছে কি কৈছে কি ইনটিউটিভ মাইণ্ড, বুদ্ধি মানৱ। ইলুমাইন মাইণ্ডৰ ওপৰত কৈছে কি অভাৰ মাইণ্ড। গতিকে মনৰ এই পাঁচটা স্তৰ, মাইণ্ড, হায়াৰ মাইণ্ড, ইলুমাইন মাইণ্ড, ইনটিউটিভ মাইণ্ড, অভাৰ মাইণ্ড, আৰু তাৰ ওপৰত অল টুগেডাৰ এ ছেপাৰেট ছাবষ্টেন্স, সেইটো হৈছে ছুপাৰ মাইণ্ড, আৰু ছুপাৰ মাইণ্ডৰ ওপৰত হ'ল সচ্চিদানন্দ। এতিয়া আৰু এটা ইণ্টাৰেষ্ট, আপোনালোকৰ কৌতূহল তাতে উদ্ৰেক হ'ব। এই যে বাৰে বাৰে যে আমি কৈছো যে সচ্চিদানন্দ হেজ বিকাম দিছ ইউনিভাৰ্ছ, হোৱাট ইজ দি লিংক? কৈছে এই যে সৎ চিত আনন্দৰ যিটো সৎ মিনছ এক্সিষ্টেঞ্চ, আমি এই দুটাক ভাৰতবৰ্ষত আৰু কৈছে দুটা হেমিস্ফেয়াৰ বুলি কৈছে, এটা আপাৰ হেমিস্ফেয়াৰ, এটা হ'ল লোৱাৰ হেমিস্ফেয়াৰ, এটা পৰাৰ্ধ বুলি কয় আৰু এটা অপৰাৰ্ধ বুলি কয়, এটা পৰাৰ্ধ বুলি কয় আৰু এটা অপৰাৰ্ধ বুলি কয়। অপৰাৰ্ধ হ'ল লোৱাৰ হেমিস্ফেয়াৰ আৰু পৰাৰ্ধ হ'ল হায়াৰ হেমিস্ফেয়াৰ। হায়াৰ হেমিস্ফেয়াৰত চাৰিটা এলিমেণ্ট, সৎ, that is to say existence, seed, that is to say consciousness, and third is ananda, that is to say bliss, and then Sacchidananda. These four constitute the higher hemisphere. আর তলত চাৰিটা পাৰ্ট হ'ল কি মন, প্ৰাণ, শৰীৰ আৰু হ'ল এই যিটো সত্য পুৰুষ বা আমাৰ অন্তৰাত্মা। এতিয়া কৈছে এক্সিষ্টেন্স হেজ বিকাম ফিজিকেল। এই যে আমি যিটো অন্নময় সত্তা বুলি কৈছো, এই সচ্চিদানন্দৰ সৎ পোৰ্চন হেজ বিকাম ফিজিকেল। তাৰপিছত কৈছে, তাৰপিছত যিটো seat, that is to say consciousness has become vital, prana. Consciousness has become, অর্থাৎ এইটো হ'ল subordinate form of consciousness. Vital or pran is nothing but the subordinate form of consciousness. আৰু bliss to কি কৈছে অন্তৰাত্মা is the subordinate form of bliss. আনন্দ বুলি যিটো তত্ত্ব বুলি কোৱা হৈছে সচ্চিদানন্দৰ, my individual soul, my antaratma is the subordinate form of that bliss component. And what has become mine? Is a super mind has become mine in the lower hemisphere. গতিকে এই যিটো সৎ has become সৎ, that is to say existence has become physical. Consciousness, that is to say seed has become prana, that is to say vital. Then the bliss, that is to say ananda has become my antaratma, and the supermind, otimanovik chetana, supermind has become mine. মই যদিও এইটো এটা সাধাৰণভাৱে কিয় আমি কৈছো যে ব্ৰহ্মণ হেজ কৈছে যে সৰ্বং খলবিদং ব্ৰহ্মণ, যে ব্ৰহ্মণৰ বাহিৰে আৰু কোনো কাৰো অস্তিত্বই নাই। আমাৰ কবিতাটোও ব্ৰহ্মণ, কবিজনো ব্ৰহ্মণ, নদীখনো ব্ৰহ্মণ, পৰ্বতো ব্ৰহ্মণ, সকলো ব্ৰহ্মণ। তেনেহ'লে এতিয়া আমি অলপমান আমাৰ আৰু সময় আছে, এই সময়ৰ ভিতৰত আমি অলপমান মাত্ৰ মই আজি অলপ আভাস দিছো, কাইলৈ আমি আলোচনা কৰিম। এই যে আমি এতিয়া যে আমি কৈছো যে এই যে মন, প্ৰাণ, শৰীৰ বুলি আমি কলো তিনিটা পাৰ্ট, এই তিনিটা পাৰ্ট আমি আজি তিনিটা পাৰ্টক আকৌ সাব ডিভিজন আছে। মই প্ৰথমতেই তাতে আপোনালোকক এটা আভাস দিছিলো যে মই কবিতা এটা লিখি আনন্দ পাইছো, চাকৰিত মই আজি প্ৰমোচন পাইছো তেতিয়া মই আনন্দ পাইছো, আৰু মোৰ মন ডিপ্ৰেছড হৈছে, কিবা কথাত মোৰ মন ডিপ্ৰেছড হৈছে। ডিপ্ৰেছড হোৱাৰ লগে লগে এই তিনিটা কৰ্মকাণ্ডতেই মাই মাইণ্ড ইজ এংগেজড। এই তিনিটা মন একে ধৰণৰ মন হ'ব পাৰে নেকি? যদি কোনোবাই কয় হয় বুলি, তেনেহ'লে আই এম হেল্পলেছ। যে এটা কবিতা লেখাৰ যিটো আনন্দ, এখন ভাল ছবি চিত্ৰ কৰে, ছবি এখন আঁকাৰ যিটো আনন্দ, আৰু আনকি কোনোবাই যদি কয় যে আনকি যে মই এসাঁজ ভালকে ভাত খাবলৈ পাইছো, তেতিয়া যিটো মই মনত আনন্দ পাইছো, বা চেলুনত গৈ মই ভালদৰে মই শৰীৰৰ মালিচ লৈছো তেতিয়া যিটো মই আনন্দ পাইছো, এই সকলোবোৰ একেই আনন্দ, তেনেহ'লে দেয়াৰ ইজ নো মাল্টি পাৰ্চনেলিটি। তেতিয়াহ'লে মহাৰিষি ইজ ৰং দেন। গতিকে ইয়াত আমি মাত্ৰ মই কেইটামান মাত্ৰ মই কেৱল মাত্ৰ আজি আভাস দিম, কিন্তু তাৰ পিছত আমি ভালদৰে আলোচনা কৰিম। কেৱল মই আভাস দিবলৈ খুজিছো
প্ৰথমটো কৈছে যে there is a thinking mind. থিংকিং, এই মনৰ আৰু বহু সাব ডিভিজন থাকিব, আমি আৰু বেলেগ বেলেগ ধৰণে বহু ধৰণে আমি কৰিব লাগিব আলোচনা, কিন্তু এইবোৰ কৰোতে কিন্তু আমি এটা কথা মই আপোনালোকক অনুৰোধ কৰিছো, একেবাৰে ম্যাথমেটিক্যাল থিওৰাম টাইপত, যে এইটো ৰঙা ৰং, এইটো বগা, এইটো হালধীয়া, এইটো সেউজীয়া, একেবাৰে ষ্ট্ৰং ডিমাৰ্কেশন কৰা কথা নহয়, বুজাৰ সুবিধাৰ বাবে অলপ নিজৰ যিটো এই যে ইনটিউটিভ মাইণ্ডৰ কথা কৈছে, that faculty has to be developed. আমি অকল আমাৰ অকল যিটো স্থূল গ্ৰছ মাইণ্ড, ফিজিক্যাল মাইণ্ড, মই ফিজিক্যাল মাইণ্ড শব্দটো কলোৱেই, কিন্তু ফিজিক্যাল মাইণ্ড মানেও এটা ক্যাটেগৰী। অকল ফিজিক্যাল মাইণ্ডৰ যোগেৰে মই কবিতা লিখিব নোৱাৰো, ফিজিক্যাল মাইণ্ডৰ জৰিয়তে মই চিত্ৰ আঁকিব নোৱাৰো। এটা প্ৰথমটো কৈছে আপোনাৰ থিংকিং মাইণ্ড, দি মাইণ্ড প্ৰপাৰ, মাইণ্ড প্ৰপাৰ, মাইণ্ড প্ৰপাৰ। দ্বিতীয়টো কৈছে ভাইটেল মাইণ্ড বুলি কৈছে, প্ৰাণিক মন বুলি কৈছে, প্ৰাণিক মন, ভাইটেল মাইণ্ড। হোৱাট ইজ ডেট? মই যে দি মাইণ্ড প্ৰপাৰ, মই পাৰ্থক্য আপোনাক কৰিয়েই দিছিলো, যে যিটো কবিতা যিটো লিখিছে, কবিতা লেখা যিটো মন, ইট ইজ নট দি ভাইটেল মাইণ্ড, ইট ইজ দি থিংকিং মাইণ্ড, ইট ইজ দি মাইণ্ড প্ৰপাৰ, ইট ইজ দি মাইণ্ড প্ৰপাৰ। আৰু তাৰ পিছত যেতিয়া মই প্ৰমোশন পাওঁতে মোৰ যিটো মনত আনন্দ পাইছো, মনত আচলতে মই এইটো মনত আনন্দ পোৱা নাই, মই প্ৰাণত আনন্দ পাইছো। ভাইটেল মাইণ্ড বুলি যে কৈছে, when mind is intermixed with prana, when mind is intermixed with the vital activities. আৰু ভাইটেল মানে কি? আমি প্ৰথমতে আলোচনা কৰিছিলো, ভাইটেল মানে হল ডেজায়াৰ, ভাইটেল মানে হল ডেজায়াৰ। যদি আমি অলপ যদি প্ৰথমতে তাৰো আগতে যদি আমি আৰু অলপমান যদি আমি আলোচনা কৰি লওঁ, যিটো মানে এই ভাইটেল মানে কি আৰু আৰু মন মানে কি? মন মানে হল, মন মানে কোনটো অংশক মন বুলি কোৱা হৈছে? which has to do with cognition and intelligence. Cognition and intelligence. Cognition মানে কি? যেটো আমাৰ বুজ, বোধ, জ্ঞান, অনুভূতি, ধীশক্তি, প্ৰজ্ঞা, চেতনা, প্ৰত্যয়, উপলব্ধি, চৈতন্য, প্ৰতীতি, অৱধাৰণা, জ্ঞান দৃষ্টি, পূৰ্বগান, পূৰ্বদৃষ্টি, অৰ্থাৎ ইংৰাজী কিন্তু কগনিশন বুলি কৈছে। কৈছে তেনেহলে মাইণ্ড ৰেফাৰ্স স্পেচিফিকেলি টু that part of the being which has to do with cognition and intelligence. তেনেহলে কগনিশন and intelligence মানে কি? আকৌ মহাৰিকিয়ে বা দালাল যিজনে লিখিছে তেওঁ তলত তাক স্পেসিফাই কৰিছে, কৈছে with ideas, with mental or thought perception, the reaction of thought to things, with the truly mental movements and formations. যদি তাক আমি একেলগে বুজিব খুজু, cognition and intelligence, this is the mind, মাইণ্ডৰ কাম হল সেইটো। তাৰ পিছত আমি ভাইটেলৰ কাম কি আমি আগতো আলোচনা কৰিছিলো, প্ৰাণ মানে কি বুজু? প্ৰাণ মানে আমি বেসিক্যালি বুজু, কৈছে দি ভাইটেল বিইং অর লাইফ এনার্জি, প্ৰাণ, প্ৰাণ শক্তি অথবা প্ৰাণ is made up of desires, feelings, instincts and impulses. Instinct, impulses, feelings, desires. আৰু এটা তাৰ পোর্শন আছে যে লাইফ এনার্জি which animates the body is an aspect of the vital. আমাক যে জীবন্ত কৰি ৰাখিছে সেইটো প্ৰাণ শক্তি। আৰু প্ৰাণ মানে হল আমাৰ কি? তেনেহলে desires, feelings, instinct and impulses. আৰু বডিৰ বিষয়ে আমি সাধাৰণতে জানো যে বডি আমি বডি বুলি কলে আমি বডি চৈতন্য, ফিজিক্যাল চৈতন্য বুলি কলে আমি বুজু, কিন্তু তাৰো কিন্তু বডিৰ কিন্তু দুটা পাৰ্ট আছে, আকৌ এটা ফিজিক্যাল মাইণ্ড, এটা ফিজিক্যাল ভাইটেল। আমি ইয়াত কৰিম আলোচনা। এটা সাধাৰণভাৱে শৰীৰ, মন আৰু প্ৰাণৰ যিটা তিনিটা ব্ৰড ক্লাসিফিকেশন। মন মানে কি? কগনিশন এন্ড ইন্টেলিজেন্স। প্ৰাণ মানে কি? ডেজায়ার্স, ফিলিংস, ইনস্টিংক্ট, ইম্পালসেস, প্লাস লাইফ এনার্জি। What is that life energy? The life energy which animates the body is an aspect of the vital. গতিকে সেয়া হল প্ৰাণ। প্ৰাণ মানে হল আমাৰ আশা, আকাংক্ষা, কামনা, বাসনা, আমাৰ যিটো সহজাত প্ৰবৃত্তি, আমাৰ অনুভূতি, আমাৰ সকলো মিলি, অৰ্থাৎ যেটো ফিলিংস, ইনস্টিংক্ট, ইম্পালসেস, ডিজায়ার এন্ড দি লাইফ এনার্জি। আৰু মন মানে হল কগনিশন এন্ড ইন্টেলিজেন্স। কগনিশন মানে কি? আমি প্ৰথমতেই গলো যে বুজ, বোধ, জ্ঞান, অনুভূতি, অৰ্থাৎ কিবা কথা যে কুকুৰে বুজি নাপায় আমি বুজি পাওঁ,
because we have the cognitive capacity. কিন্তু কুকুৰৰ সেইটো capacity নাই কুকুৰে এজন তাৰ শত্ৰু আহিছে ওচৰত নে মিত্ৰ আহিছে সেইটো বুজি নাপায় তাৰ সন্মুখত এটা ৰঙা বা বগা কি কয় কালাৰটো বুজি নাপায় তাৰ কোনো গতিকে তাৰ যেটো কগনিটিভ ক্যাপাসিটিটো নাই কিন্তু অলপ হায়াৰ ডেভেলপ এনিমেলৰ মাজত তেওঁলোকৰ মাজত এটা যেটো তাৰ কাউন্টাৰ তাৰ যেটো করসপন্ডিং পাৰ্টটোকে আমাৰ কোৱা হয় আমি আসলতে ইনটিউশন বুলি যে কওঁ পশুৰ মাজত যেটো ইনস্টিংক্টিভ যেটো ইন্টেলিজেন্স আছে সেই ইনস্টিংক্টিভ ইন্টেলিজেন্সটোই আমি মানুহে যেতিয়া ৰিকভাৰ কৰিম দ্যাট ইজ হোৱাট ইজ কল্ড ইনটিউশন পশুৰ মাজত হেতু ইনস্টিংক্টিভ সহজাত পশুৰ মাজত যদি পশুক যদি কোনোবাই মাৰিবলৈ আহে পশুৱে নিজে নিজে গম পাই যায় স্বতঃপ্ৰবৃত্তভাৱে ইনস্টিংক্টিভ বুলি যেটো আমি কওঁ সেই ইনস্টিংক্টিভটোই যেতিয়া আমি সচেতনভাৱে ডেভেলপ কৰিম মানুহে then that will be called intuition bodhi গতিকে আমি এই সাধাৰণভাৱে আমি শৰীৰ মন আৰু প্ৰাণৰ আমি তিনিটা আমি তাৰ আমি পাৰ্থক্য তিনিটা বুজিলো অন্তত এতিয়াৰ পৰা আমাৰ জানো তিনটা পাৰ্সোনালিটি আমাৰ আছে আমি সেইটো সন্দৰ্ভত স্পষ্ট তাৰমানে আমি সকলো কথাই মনৰ কথা বুলি ক'ব নোৱাৰো যেতিয়া মই কৰবাত গৈ মই প্ৰমোশনটো নাপালো তেতিয়া মোৰ যেটো মনটো ডিস্টাৰ্ব হোৱা বুলি যে কওঁ my mind is not disturbed my prana is disturbed my vital being is disturbed my vital is not satisfied কিন্তু যেতিয়া মই কবিতা এটা ভালদৰে লিখিব পৰা নাই বা কবিতা এটা লিখি যেতিয়া মই আনন্দ পাইছো it is the proper function of the thinking mind ঠিক তেনেকৈ আমি মই কেইটামান মাত্ৰ বেছি সময় নাই মই দুটা তিনটা কেৱল উদাহৰণ দিছো মনৰ এটা হল যে থিংকিং মাইন্ড দি মাইন্ড প্ৰপাৰ আৰু ইটো কি বুলি কল ভাইটেল মাইন্ডটো কি বুলি কৈছে মই আজি এই দুটাই কৰো অলপ আলোচনা পৰৱৰ্তী কাইলৈ বাকি কিটা কৰিম কৈছে যেটো কৈছে যে there is a vital mind প্ৰাণিক মন আছে বুলি কৈছে what is that কৈছে which is the part of the mind vital mind মানে part of the mind that is intermixed with the vital অৰ্থাৎ প্ৰাণৰ লগত সানমিহলি হৈ আছে intermixed with the vital part of the mind মনৰ যেটো অংশ প্ৰাণৰ লগত সানমিহলি হৈ আছে তেনেহলে স্পষ্টভাৱে বুজিব লাগিব নহয় আচ্ছা আমি কেতিয়াবা কিছুমান কাম কৰিবলৈ গলে we do not recognize reason মোক এই শাৰ্টটো লাগিবই যদি কোনোবাই আহি মোক যদি বুজাই কৈছে নহয় ইটো বোপাই দাম বেছি এই বছৰ লব না লাগে তুমি কাইলৈ লবা বা পৰহি লৈ লবা মই অহা মাহত দৰমহা পালে লম কিন্তু কেতিয়াবা আমাৰ মনে না মানে অশান্ত সেই মনটো কবিতা লেখা মনটো নহয় this is what is called vital mind কিয় vital mind is now intermixed with the vital pran is related to desire গতিকে ইয়াত কৈছে আৰু সেই মনটো কৈছে কি ভাইটেল মাইনৰ ওয়ান অফ দি টপমোস্ট ক্যাৰেক্টাৰিষ্টিক্স হল কি কৈছে ইট ইজ নট গভৰ্নড বাই ৰিজন হি যুক্তিক নামানে আপোনালোকে আমি নিজৰ জীৱনত আপোনালোকে লক্ষ্য কৰিলে ধৰিব পাৰিব বহু সময়ত আমি কেতিয়াবা আমাক কিছুমান বস্তু আমাক লাগে সন্মুখত আমাক যিমানেই যুক্তি নেদাও যে এইবাৰ আমি বোম্বেত ফুৰিব যাব কৈছো আমাৰ গৰম বন্ধ আমাৰ কলেজৰ ভেকেশন আমি গৰম বন্ধত ফুৰিব যাব লাগিব মানে যাব লাগিবই আৰু যদি কিবা কাৰণত চৰকাৰে কলে যে এই এক মাহ থাকিব নালাগে এই এক মাহ তেতিয়া which is not governed by positive মানে reason অৰ্থাৎ কৈছে দি ভাইটেল মাইন্ড আনলাইক দি থিংকিং মাইন্ড কিন্তু যেটো থিংকিং মন যেটো আমাৰ যেটো চিন্তাশীল মন কিন্তু যুক্তিৰ দ্বাৰা পৰিচালিত অৰ্থাৎ যেতিয়াই আপুনি নিজক যুক্তিৰ দ্বাৰা পৰিচালিত কৰা নাই বা আপুনি কুযুক্তিৰ দ্বাৰা পৰিচালিত হৈছে তেতিয়াই বুজিব ইট ইজ not your thinking mind it is my vital mind অৰ্থাৎ the vital mind unlike the thinking mind is not governed by reason but is dominated by impulses and desires of the vital এই যে ধৰ্ষণকাৰী আমাৰ বহুতে কেতিয়াবা কবি সাহিত্যিকেও ধৰ্ষণ কৰাৰ কথা আমি শুনো চিত্ৰকৰেও ধৰ্ষণ কৰাৰ কথা শুনো একেবাৰে বিজ্ঞান কলেজৰ অধ্যাপকেও ধৰ্ষণ কৰাৰ খবৰ আমি বাতৰি কাকতত পাওঁ তেওঁ যেতিয়া ক্লাছত যেতিয়া দৰ্শন পঢ়াই আছিল তেতিয়া তেওঁৰ হয়তো থিংকিং মাইন্ড কিন্তু যেতিয়া তেওঁ ধৰ্ষণ কৰিছে ইট ইজ হিজ ভাইটেল মাইন্ড এই দুটা মন একে নহয় সেইভাবে কৈছে আমি মাল্টি পাৰ্সন আমি
আৰু কৈছে but is dominated by impulses and desires of the vital. প্ৰাণৰ যিটো সংবেগ, প্ৰাণৰ যিটো কামনা বাসনা, সেইভাবে মহাৰিষি আমি প্ৰথমতে কি কৈছিলো যে আমাৰ সাধাৰণ মানুহৰ জীৱনৰ যিটো প্ৰথম উপাদানটো কি কৈছে স্মল বাট ক্লেমাৰাছ কোম্পানী অফ ডেজায়াৰ্স। আৰু যেতিয়া সি যুক্তিৰ প্ৰশাসন নামানে, then it becomes vital mind. অৰ্থাৎ a portion of mind gets engaged. A portion of mind gets engaged with vital activities or with the vital. And seeks to justify and rationalize action. এই যেটা আমি জাস্টিফাই কৰিব বিচাৰো কিবা, যেটা আমি জাস্টিফ নহয় এই ৰঙা চাৰ্টটো মোৰ লোৱাৰ প্ৰয়োজন আছে, মই কিয় নলম, এইবাৰ বোম্বেত ফুৰিব যোৱাটো যুক্তি আছে। Thinking mind does not behave in that way. Thinking mind is always a rational mind. কৈছে কিন্তু কৈছে and seeks to justify and rationalize action. অর্থাৎ যেটা মানুষ arrogant হয়ে যায়, a arrogant mind is not the sign of thinking mind. An arrogant mind is the sign of vital mind, because a portion of a mind is now getting engaged or getting intermixed with the vital activities, with the impulses and the desires of my vital being, and seeks to justify and rationalize action which are based on impulses and desires of the vital. গতিকে আমি প্ৰথমতে আমি আমাৰ তিনটা পাৰ্টস পাইছিলো, শৰীৰ মন আৰু প্ৰাণ। এতিয়া মনৰ ভিতৰতে আমি দুটা সাব ডিভিজন পালো, আকৌ থিংকিং মাইণ্ড আৰু এটা ভাইটেল মাইণ্ড। এতিয়াও শেষ হৈ যোৱা নাই, আৰু আছে মন। এই যে মাল্টি পাৰ্সন বুলি যে মহাৰিষিয়ে কৈছে, হাউ ইট ইজ এ ট্ৰু ডিস্কভাৰী। আমি কিন্তু এতিয়ালৈকে আমি আপাত ক্ষেত্ৰত আমি ইমান দিন হয়তো জানা নাই আমাৰ মাজত যে মই যে বহু ব্যক্তিত্বৰ অধিকাৰী, মোৰ মাজত যে বহু ব্যক্তিত্ব আছে। গতিকে উইল কন্টিনিউ টু ডিসকাস। আনকি মই আৰু এটা সৰু কথা কৈ শেষ কৰিছো, আনকি মনৰ তলতো একেবাৰে বুলি কওঁতেও মনৰ তলতো আৰু বহু আপোনাৰ ষ্টেজ আছে। প্ৰথমটোক ভাৰতবৰ্ষই কৈছে চিত্তবৃত্তি বুলি কৈছে। চিত্তবৃত্তি হলে তাৰ যদি প্ৰপাৰ ইংৰাজী ট্ৰান্সলেশন কৰো, ইট ইজ দি মাইণ্ড সেন্সেশন, নট দি মাইণ্ড প্ৰপাৰ মাইণ্ড। নহয়, চিত্তবৃত্তি ইজ দি ষ্টাফ অফ মাইণ্ড, যিটো মানে মনৰ যিটো বেসিক স্টাফ, দি বেসিক স্টাফ অফ দি মাইণ্ড ইজ কল্ড চিত্ত ইন ইণ্ডিয়ান লেংগুৱেজ। চিত্তৰ ওপৰৰ ষ্টেজটোক কৈছে মানস বুলি। মানস ইজ দি থট সেন্সেশন। তাৰ পিছত কৈছে থট প্ৰপাৰ বুলি কৈছে, যিটো তাৰ ওপৰৰটো হল থট প্ৰপাৰ ইজ দি বুদ্ধি বুলি কৈছে। গতিকে মই আপোনাক তিনিটা লেয়াৰ দেখালো, যে প্ৰথমটো হৈছে চিত্ত, দেন মানস, দেন বুদ্ধি। বুদ্ধি ইজ দি থট প্ৰপাৰ। আৰু বুদ্ধিৰ মাজতো ষ্টেজ আছে। আমি সেইবিলাক পৰৱৰ্তী সময়ত লাহে লাহে আমি আলোচনা কৰি থাকিম। আমি যেতিয়া আমি এই যে মহাৰিষিয়ে এই যে লাষ্টত এটা যে কৈছিল যে মই লাইন মই সেইটো এতিয়া আমি গম পাম। কৈছে কি, the practice of yoga brings us face to face with the extraordinary complexities of our own being. And what is that extraordinary complexities? Because the stimulating but also embarrassing multiplicity of our personality. Because stimulating but embarrassing multiplicity, etu je amak embarrass koribo, Maharishi is aware of the fact. Hebhabe koise the stimulating but also embarrassing multiplicity of our personality, the rich endless confusion of nature. The rich endless confusion of nature. Kintu if we are ordinary being, then my life is very simple. Because to the ordinary man who lies upon his own walking surface, ignorant of the self's depth and vastness behind the veil, his psychological existence is fairly simple. With this, let me allow to conclude here. Tomorrow we will be meeting again. Thank you and namaskar to all. If you want to interact, we can interact for a few minutes, but I expect the interaction to be confined only to the discussion which has taken place. Thank you and namaskar to all. দাদা, হয় দাদা, এই মাইন্ড আর ভাইটেলের ডিফারেন্স বিলাক দেখুন, আমি অর্ডিনারি মানুষ বুঝিয়ে না পাও। কোনটো মনৰ চাহিদা আর কোনটো প্ৰাণৰ চাহিদা।
এটোটো কলে হেকে প্ৰথম তুমি বুজিব লাগিব কগনিশন আৰু ইন্টেলিজেন্সৰ ক্ষেত্ৰত হলে সেইটো মন কিন্তু যেতিয়া তোমাৰ কামনা বাসনা আবেগ এইবোৰৰ প্ৰশ্ন থাকে ইট ইজ দি ভাইটেল So desire কথাটো mainly related to vital. prana মনে the নাচায়। desire is not the element of Of mind mind. desire is the element of prana সেইভাবে আমি যেতিয়া আমাৰ বাসনা যেতিয়া পৰিতৃপ্ত নহয় আমি যেতিয়া কষ্ট পাওঁ আমি খং উঠে সেই খংটো মনত নুঠে এটো প্ৰাণত উঠে আমাৰ প্ৰাণ আঘাতপ্ৰাপ্ত হয় this is what India believe এটা কথা দাদা যে কিবা একটা ডিজায়ার হইছে এজন মানুহৰ now how to control them through mind মনে বুজাব লাগিব নহয় এইটো আমি বাৰু পিছত আলোচনা কৰিম এইটো আজিৰ আমাৰ আজিৰ হল আপোনালোকে যিখিনি আলোচনা মই কৰিলো কাৰণ সেইটোটো আপুনি সাধনাৰ পৰ্ষণত গল কন্ট্ৰোল কৰাৰ কাৰণে মইতো আগত বাৰে বাৰে কৈ আছো সাধনাৰ মই জাস্ট মনত হল কথাটো আমি সেইবোৰ যেতিয়া পারফেকশন আমাৰ যেটা কোর্সটোৰ I am aware of the title of my course the psychological health and perfection of personality যেতিয়া মই এতিয়া মই parts of the being কৈ আছো তাৰ next chapter টো হ'ব disturbance what are the psychological disturbance মোৰ next যেটো এইটো parts of being or পিছত next chapter যেটো মই I will take up it is titled as the our psychological disturbances এই psychological disturbances বিলাক কৰ পৰা আহে তাৰ পিছতহে তাৰ যেটো আমি এড্ৰেছ কৰিম perfection of personality গতিকে আজি আমি যিখিনি পার্টস অফ বিইং অর আপনি যেটো প্রথম হুদিলে হোয়াট ইজ প্রাণ হোয়াট ইজ মন আমি এইখিনি আলোচনা কৰিছো অন্তত whether you agree or not it's up to you কিন্তু আমি যিখিনি ডিসকাশন কৰিছো আমি সেই মতে আমি বুজিব লাগিব হ'ব ওকে দাদা ওয়েটিং ফর দ্যাট হয় হয় আৰু খুদিব কোনোবাই কিবা Mr. Sharma, perhaps nobody will be asking any more questions, so we may conclude, I think. Okay, sir. As we have reached the end of today's session, I would like to take this opportunity to thank respected resource person, Sri Diganta Biswa Sarma, sir, for conducting this session. Thank you, sir, for your words of insight. I would also like to thank the esteemed participants for participating in today's session. Finally, I would like to thank the technical team for making today's session a success. We look forward to the next session. Thank you once again. Good night. Thank you. Thank you. Yes, And namaskar to all and good night to all. Thank you. Thank you.